ভকত মানেনো কি আৰু ভকত হ'বলৈ যাওঁতে কি কি গুণৰ বৈশিষ্ট্য হ'ব লাগিব আৰু ভকতক কেনেকৈ চিনি পোৱা যায় বা কৃষ্ণ বৰ সুন্দৰ প্ৰশ্ন দিছে আপুনি। চাওক, ভকতৰ কোৱালিটি ক'বলৈ গ'লে তিতিক্ষাম কাৰুণিকা সুহৃদ সৰ্বদেহিনাম অজাদ শত্ৰৱহ শান্ত সাধৱ সাধুভূষণাম। ভাগৱতে কৈছে অকল ড্ৰেছ পাতিত ভকত হ'ব নোৱাৰে, ভকতৰ কেইটামান গুণ থাকিব লাগিব। তাৰে প্ৰথম গুণটো কৈছে তিতিক্ষা। তিতিক্ষা মানে সহনশীলতা। এই যিটো কৈছে শীত উষ্ণৰ কথা, ইয়াৰ পৰা আৰম্ভ কৰি শীত উষ্ণৰ পৰা আৰম্ভ কৰি সুখ দুখ লাভ হানি সকলোতে যিজন সমভাৱে থাকিব পাৰে, তিতিক্ষা। কাৰুণিকা সুহৃদ সৰ্বদেহী নাম। ভকতৰ মেইন কোৱালিটি হৈছে সমস্ত প্ৰাণীৰ প্ৰতি সুহৃদয় ভাৱ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুখ সুখ ক্ষমী। সকলো প্ৰাণীৰ প্ৰতি অদ্বেষ্টা ভাৱ, দ্বাদশ অধ্যায় 13 নম্বৰ শ্লোক গীতা। মৈত্ৰ ভাৱ, কৰুণ ভাৱ, মই আৰু মোৰ বুলি অহংকাৰ নথকা, সুখ দুখ সকলোতে সমান। তিতিক্ষা কাৰুণিকা সুহৃদ সৰ্বদেহী নাম অজাদ শত্ৰু। কোনো ধৰণৰ শত্ৰু থাকিব নালাগে। আৰু সকলো সময়ত যিজন শান্ত, যিজনে কেৱল কৃষ্ণত শৰণ ল'লে আৰু য'তে সুবিধা পায় কেৱল কৃষ্ণৰ, হয়তো যদি শ্ৰোতা পাইছে তেতিয়াহ'লে তেওঁ কথা কৈছে, আৰু যদি বক্তা পাইছে তেতিয়াহ'লে শ্ৰৱণ কৰিছে। শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। ভকতৰ মূল কোৱালিটি কৃষ্ণত একান্ত শৰণ আৰু সকলো প্ৰাণীৰ প্ৰতি সমভাৱ, কাৰো প্ৰতি দ্বেষ ভাৱ নথকা, আৰু প্ৰভু ভগৱন্তৰ লীলাসমূহেই শ্ৰৱণ কীৰ্তন আৰু স্মৰণ, ইয়াত বিশেষকৈ গুৰুত্ব দিয়া। ইয়াত কোনো ধৰণৰ, চাওক এটা কথা আছে, ইয়াতো সাজ পোছাকে প্ৰাধান্য এটা দিয়ে, নিদিয়া নহয়। এইটো নুই কৰিব নোৱাৰি। আমি যেতিয়া ডিউটিত যাওঁ, বৰ্ডাৰত যাওঁ, ইউনিফৰ্মটো পিন্ধিলে যিটো আমাৰ এটা শক্তি নিজৰ আহে, যিসকল পুলিচৰ চাকৰিত আছে, পুলিচৰ ড্ৰেছটো পিন্ধিলে তেওঁলোকে যিটো এটা পাৱাৰ পায়, চিভিল ড্ৰেছত সেইটো পাৱাৰ হয়তো নাপাব। ঠিক তেনেকৈ যেতিয়া আমি ভকতৰ সাজ, মানে আমি যেনেকৈ তিনি বস্ত্ৰ, ইয়াৰো বহুত ৰহস্য আছে। তিনি বস্ত্ৰত ক'তো পকেট নাই, আপোনালোকে চাবচোন। ইয়াত সাঁচি থ'ব পৰা উপায় দিয়া নাই, সঞ্চিত কৰাৰ কথা আমাৰ ইয়াত নাহে। কিন্তু যেতিয়া আমি বেলেগ পৰিধান কৰোঁ, তাত চাৰিওফালে পকেটে পকেট, তাৰমানে সঞ্চিত কৰাৰ মানসিকতা আহি যায়। আশা পাশা সতেৰ বদ্ধ কামক্ৰোধ পৰায়ণা। কাৰণে ভকতৰ মূল কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি সুহৃদয় ভাৱ, আৰু সুখ দুখ সকলোতে যিজন সমান, কেৱল কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন, এইজনেই হৈছে পৰম ভকত। বহুতে তাক বিভিন্ন ধৰণে কৰিছে, মূল কথাকেইটা এইকেইটা। কৃষ্ণ আৰু কওক। আমিতো সকলোৱে তিনি বস্ত্ৰ পৰিধান পঢ়োঁ। হয়, এতিয়া ভকত কোনজন ভকত আমি কেনেকৈ চিনি পাম? চিনি পোৱাততো বহুত অসুবিধা হয়। কৃষ্ণ, আপোনাক মই ক'লোঁ যে কোৱালিটিটো, আচৰণটো, আচৰণৰ পৰা আপুনি গম পাব। আপুনি বস্ত্ৰৰ পৰা তেনেকৈ নাজানিব পাৰে। সমাজত যদিও তিনি বস্ত্ৰ পৰিধান কৰিলে তেওঁ সমাজত এজন ভকত হিচাপে হ'ব পাৰে, কিন্তু মূল ভকত কেনেকৈ গম পাব? তেওঁৰ আচৰণৰ পৰা। যদি আচৰণত তেওঁৰ যদি ভক্তিভাৱ নাই, সমস্ত প্ৰাণীৰ প্ৰতি যদি তেওঁৰ সুহৃদয় ভাৱ নাই, কাৰুণিকা যদি নাই, তেওঁ যদি সহনশীলতা গুণ নাই, তেওঁ যদি কৃষ্ণৰ ভক্তিত একেবাৰে একোৱেই নাই, বিষয়ৰ প্ৰতি বেছি অনুৰাগ, তেতিয়াহ'লে আপুনি গম পাব যে এইজন আচলতে ভকতৰ বেশত ভোগবাদী, ভোগী। সেইটোৰ পৰাহে আপুনি গম পাব। তাৰ পৰা বেলেগ আৰু উপায় তেনেকুৱা শাস্ত্ৰত আমি পোৱা নাই। কৃষ্ণ আৰু কিবা যদি কওক। কৃষ্ণ কিবা আছেনে আৰু নাই? হয়, চাৰি নাম। চাৰি নামৰ ভিতৰত
এগৰাকী আই হওক বাপ হওক যিহেতু সোমাই যায়, সোমাই যোৱাৰ পিছত জানো বেলেগ আৰু বেছি কিবা বেলেগ পন্থলৈ যাব পাৰে জানো? পাৰি নাম লয়। চাওক, আপোনাক এটা মই সুন্দৰ কথা কৈছোঁ। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত লিখিছে, কলিযুগত কেৱল এটাই বস্তু আছে, সেইটো হৈছে হৰি নাম। হৰিৰ নামেব 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 মম জীৱনম কলৌ নাস্তেইব 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 গতিৰ অন্যতা। কলিযুগত কেৱল হৰি নাম আছে। যুগ ধৰ্মৰ ফালৰ পৰাও কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনা 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কেৱল নাম লওক, কেৱল নাম। আমাৰ বাপজনে কৈছিলে ভকতি পৰম পন্থ। গতিকে আপোনাৰ লগত উত্তৰটোৰ লগত মিলাই আমি আপোনাক অকণমান বাপজনৰ প্ৰশ্নটো লৈ লৈছোঁ। ভগৱানে উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে কৰ্ম মাৰ্গ আৰু এটা হৈছে ভক্তি মাৰ্গ। কৰ্ম মাৰ্গ য'ত ইন্দ্ৰিয়ৰ কৰ্মত প্ৰাধান্য দিয়া হয়, যাগ যজ্ঞ পূজা পাতল ইত্যাদি। আপোনালোকে লক্ষ্য কৰিব কিছুমান ভাগৱতৰ অনুষ্ঠানত, আপোনালোকৰ ইয়াত আছেনে নাই মই চাবলৈ নহ'ল, বহুতে ভাগৱতৰ অনুষ্ঠানলৈ আহিলে সন্মুখত সুকীয়াকৈ বন্তি গছি জ্বলোৱাত বেছিকৈ গুৰুত্ব দিয়ে। ইয়াত নাই, বৰ সুন্দৰ কথা। আপোনালোকে যি অৰ্পণ কৰিব বিচাৰিছে দিয়ক। আপুনি দোকানত গৈ যেতিয়া নামঘৰৰ নামত তেলৰ বন্তিৰ কাৰণে যেতিয়া এবটল তেল লৈছে, তেতিয়াই আপুনি পুণ্য কমাই ল'লে। আপোনাৰ মনলৈ যেতিয়াই ভাৱটো আহিল যে প্ৰভু ভগৱন্তৰ অৰ্থে মই চাকি এগছ দিব বিচাৰিছোঁ, এই ভাৱটো অহাৰ লগে লগে ভাৱগ্ৰাহী জনাৰ্দন প্ৰভু ভগৱন্তই আপোনাৰ প্ৰসাদ পাই গ'ল, আপুনি পুণ্য কমাই ল'লে। কিন্তু বহুত এনেকুৱা আছে যোনে ইন্দ্ৰিয়ৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে আহি নিজে আকৌ তাত সুকীয়াকৈ বন্তি গছ জ্বলাই ধূপডাল জ্বলাই দিলেহে মনৰ শান্তিটো আহে যে মই এতিয়াহে মোৰ ফলটো পালোঁ। তাৰ বিপৰীতে যদি আপুনি তেল বটলটো আনি নামঘৰীয়াক দি দিয়ে, আপোনাৰ তেলে এই গোটেইখিনি ভকতসকলে যেতিয়া আগবঢ়াব এবছৰৰ কাৰণে, আৰু নামঘৰত তেলেই কিনিব নালাগে, মূল বন্তি গছত তেল দিবলৈ হৈ যাব, আপোনাৰ তেলেই পালে ভগৱানে। কিন্তু আমি কৰ্মত যিসকলৰ বিশ্বাসী, তেওঁলোকে ঈশ্বৰক পাবলৈ ইচ্ছা কৰে কেনেকৈ? যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ দ্বাৰা, কৰ্মৰ দ্বাৰা। এতিয়া ভাগৱতে কৈছে যে কৰ্মৰ দ্বাৰা মোক পোৱাত আপত্তি নাই। চাব, কৰ্ম মাৰ্গটো নাই বুলি কোনেও নকয়, কিন্তু 6টা বস্তুৰ ইয়াত শুদ্ধতা থাকিব লাগিব। মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে মন্ত্ৰৰ শুদ্ধতা তেতিয়া হ'ব মন্ত্ৰস্যৈব পৰিজ্ঞাতম, যদি শুদ্ধ অন্তৰৰ দ্বাৰা উচ্চাৰণ কৰা হয় নিষ্কামভাৱে। কৰ্ম তেতিয়া শুদ্ধ হ'ব যেতিয়া মোক অৰ্পণ কৰিব। আৰু যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা হ'লেহে ই ফল পাব মনোবাঞ্ছিত, নহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে সেৱকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আমি প্ৰায়ে কওঁ, মোৰ ৰঙিয়াত পোষ্টিং আছিল, তাৰ ওচৰত এখন নলবাৰীৰ ওচৰত শতবাৰ্ষিকী মনসা পূজাৰ উপলক্ষে পতা ধৰ্ম আলোচনী সভা এখনত আমাক নিমন্ত্ৰণ দিবলৈ আহিল আলোচক হিচাপে।
বৰ ডাঙৰ এখন আলোচনী পাতিছিল, সভা এখন, ডাঙৰ ডাঙৰ বিপ্ৰসকলকো নিমন্ত্ৰণ দিছে আৰু আমাক ক'লে ছাৰ আপুনিও আহিব লাগিব। আমাক নিমন্ত্ৰণ দিওঁতে আমি এটা কথা ক্লিয়াৰ কৰি দিছিলোঁ যে তোমালোক আহিছা, ভাল পাইছোঁ, মই যাম, কিন্তু আমি যি ক'ম শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থৰ পৰা ক'ম। শাস্ত্ৰৰ উত্তম কি? গীতা ভাগৱত। আমি ক'লোঁ যে গীতা ভাগৱতৰ পৰা ক'ম যি ক'ম। আৰু আমাৰ ভাষণত আমি কওঁ বুলি কোন হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহাস্বামী ঋষিকেশ কৰিবতে নয়। ভগৱান হৃদিস্থিত হৈ যেনেকৈ কোৱাই গ'ল, আমি 2 ঘণ্টামান সময় ভাষণ দিলোঁ। আৰু ভাষণ প্ৰসংগত ওলাইছিল যজ্ঞৰ কথা। আমি ক'লোঁ ভগৱান কৃষ্ণই গীতাত কৈছে যজ্ঞটো এবিধ নহয়, দ্ৰব্যযজ্ঞ, তপোযজ্ঞ, যোগযজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংসিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। বিভিন্ন যজ্ঞৰ কথা কৈছে, য'ত দ্ৰব্যযজ্ঞ আছে, য'ত অগ্নি প্ৰজ্বলিত কৰি স্বাহা বুলি দ্ৰব্যৰ আহুতি দিয়ে। তপৰ যজ্ঞ আছে, কায় মনোবাণী তপ। যোগৰ যজ্ঞ আছে, বিভিন্ন ধৰণৰ যোগাভ্যাসৰ দ্বাৰা। স্বাধ্যায় যজ্ঞ আছে, মই কোন, মই ক'ৰ পৰা আহিলোঁ, স্বক অধ্যয়ন। আৰু এটা হৈছে জ্ঞান যজ্ঞ, যিটো ইয়াত আপোনালোকে কৰিছে। ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে, অজ্ঞানতা আমি আহুতি দি আছোঁ। আৰু ইয়াৰ ভিতৰত শ্ৰেষ্ঠ জ্ঞান যজ্ঞ বুলি ক'লে শ্ৰেয়ন দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰন্তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা। দ্ৰব্যময় যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ। যিমানবিলাক যজ্ঞ, তাৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ। আমি ক'লোঁ যদি যজ্ঞ কৰে তেতিয়া 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব, স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। আৰু যদি নহয় তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। 2 ঘণ্টাৰ ভাষণ দি নামি আহিলোঁ। আমাক কমিটিৰ ল'ৰাবিলাকে ঘেৰাও কৰি ধৰিলে আৰু ক'লে ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল। বোলো কোনটো? আপুনি ক'লে যে 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব। আমাক অকণ বুজাই দিয়ক আপুনি। আমি জানো যে আপুনি এনেই নকয়, নিশ্চয় ক'ৰবাত আছে। আমি ক'লোঁ ষষ্ঠ স্কন্ধ আনা বৃত্তাসুৰ বধ। তস্তা মুনিৰ পিতেক আছিল বিশ্বৰূপ। বিশ্বৰূপ কিছুদিনৰ কাৰণে দেৱতাসকলৰ গুৰু হৈছিল। বিশ্বৰূপৰ মাতুল বংশ, মামাকৰ বংশ আসুৰিক আছিল। কৃষ্ণৰ অৰ্থে অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি সেই মাতুল বংশক দিয়াৰ কাৰণেই ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটি দিছিল। আৰু ক্ৰোধত তস্তামুনিয়ে বৃত্তাসুৰক সৃষ্টি কৰিলে যজ্ঞকুণ্ডৰ পৰা। তাৰ পাছত বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে পুনৰ তেওঁলোকে এটা যজ্ঞ আৰম্ভ কৰিলে। আৰু যজ্ঞৰ পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, তাত মন্ত্ৰ উচ্চাৰণত খেলি মেলি হ'ল আৰু ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, মানে ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল। ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰৰ শত্ৰু হ'ল বৃত্তাসুৰ, গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিবলগীয়া হ'ল। আমি ক'লোঁ 6টা বস্তুত যদি ছিদ্ৰ থাকি যায় তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব। তেওঁলোকে ক'লে যাজক আমি কমিটিবিলাক হ'ম নে নাই? বোলো কমিটি হ'বা আৰু লগতে সেৱকী সকলো যাজক। তেওঁ ল'ৰাকেইটাই আমাক ক'লে যে ছাৰ আপুনি কোৱা কথাটো 100% সত্য যেন অনুমান হৈছে। আমি বোলো ইমান পটককৈ মানিলা? তেতিয়া কৈছে যোৱা বছৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় সদস্যৰ মৃত্যু হৈছে আৰু এইবাৰ আজি সপ্তমী তিথি, কালি ৰাতিলৈকে আমাৰ লগত একেলগে কাম কৰি থকা এজন সদস্যৰ আজি পুৱা মৃত্যু হৈছে। আমি 2 বছৰত 2জনকৈ প্ৰাণী হেৰুৱালোঁ, কিন্তু কিহৰ কাৰণে এইটো হৈছে আমি গম পোৱা নাছিলোঁ। আপুনি যেতিয়া ক'লে যে 6টা বস্তুৰ শুদ্ধতা নাথাকিলে যাজকৰ মৃত্যু হ'ব, সেইকাৰণে আমি ভাবিছোঁ তেনেকৈ আমাৰ ক'ৰবাত কিবা ভুল হ'ল নেকি। কি ভুল হ'ব পাৰে? আমি ক'লোঁ স্থানৰ শুদ্ধতা। আগতে জনক আদি ৰজাই যজ্ঞৰ স্থান নিৰ্মাণৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। য'তে ত'তে যজ্ঞ কৰিলে ক'ত ফল পাব? কাল, সময়, সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত যজ্ঞ কৰা আমি শুনিছোঁ। এতিয়াতো কোনোৱে ৰাতিও কৰা দেখোঁ।
হোম অগ্নিটো বিয়া বাৰুত ৰাতিও প্ৰজ্বলিত কৰে। তেনেকুৱা শাস্ত্ৰতটো নাই। আৰু নিৰ্দিষ্ট সময়ত লগ্নত যিটো সময়ত যিটো যজ্ঞ হ'ব লাগে সময়মতে যদি কৰিব নোৱাৰে তাৰে ফলে বিপৰীত হ'ব। পাত্ৰ যিবিলাক ব্যৱহাৰ কৰে, দ্ৰব্য যিখিনি তাত আনে, আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ উচ্চাৰণ। আগতে বিপ্ৰসকলে সৰুৰে পৰা বেদৰ অভ্যাস কৰিছিল। তেওঁলোকে যিবিলাক সংহিতা আছে, বেদৰ যিটো মন্ত্ৰৰ পাৰ্ট, এইখিনি মুখস্থ কৰিছিল সলসলীয়াকৈ। তেওঁলোকে যজ্ঞৰ কাৰণে লগা সমস্ত মন্ত্ৰ হৃদয়ংগম কৰি লৈছিল। কিন্তু বৰ্তমান তেনেকুৱাটো কোনো নাই। গতিকে যদি বস্তুটো আমি তেনেকুৱা ধৰণত নায়েই, সেই বস্তুটো জোৰ জবজ কৰিবলৈ গ'লে তাৰ কাৰণে ফল বিপৰীত হোৱাটো স্বাভাৱিক। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি গৈছিল, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। সেইকাৰণে কৰ্ম মাৰ্গটো কলিযুগৰ মানুহৰ কাৰণে ই সুবিধাজনক নহয়। দ্বিতীয় আহিছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত হৈছে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। যিজন ঈশ্বৰৰ গুণৰ বিষয়ে আপুনি নাজানে, আকাৰৰ বিষয়ে নাজানে, সেইজন ঈশ্বৰক আপুনি কেনেকৈ আৰাধনা কৰিব, কেনেকৈ তেওঁৰ স্তুতি কৰিব, কেনেকৈ প্ৰাৰ্থনা কৰিব, একোৱে নাজানে আপুনি। সেইকাৰণে ভগৱানে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ ভিৰৱাপ্যতে। দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সন্ন্যাস মাৰ্গ যিটো জ্ঞান মাৰ্গ, ইয়াত অতি কষ্টকৰ, ঘৰ দুৱাৰ বাদ দি যাব লাগিব। আৰু এই জ্ঞান মাৰ্গত যাবৰ কাৰণে চতুষ্টয় সাধনাৰ কথা কৈছে। প্ৰথম বিবেক, বৈৰাগ্য, ষড সম্পদ, সম দম তিতিক্ষা উপ্ৰতি শ্ৰদ্ধা সমাধান, এই ষড সম্পদ জানিব লাগিব কি, আৰু মুমুক্ষত্ব ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছা হ'ব লাগিব। চতুষ্টয় সাধনা কৰিলেহে আপুনি যাব পাৰিব। 4টা বস্তুৰ মূলত লাগে এলিজিবিলিটি, শান্ত দান্ত তিতিক্ষা উপ্ৰতি। সম দম তিতিক্ষা মানে সহনশীলতা, সম মানে মনৰ সংযম, দম মানে ইন্দ্ৰিয়ৰ সংযম, উপ্ৰতি বিষয় বৈৰাগ্য, আৰু তিতিক্ষা মানে সহনশীলতা। 4টা কোৱালিটি ছাৰ আছে এলিজিবিলিটি। সিহে এলিজিবল হয় জ্ঞান মাৰ্গত যাবলৈ। আমিবিলাকৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে যদিও উদ্ধৱক 3টা মাৰ্গৰ কথা কৈছিল, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। সেইকাৰণে ভাব, যদিও 3টা মাৰ্গ দিলে, তাৰ ভিতৰত ভক্তিক পৰম পন্থ বুলি ক'লে শ্ৰেষ্ঠ মাৰ্গ কলিযুগৰ কাৰণে, ইয়াতকৈ শ্ৰেষ্ঠ আৰু নাই, সেইটো কাৰণে দিলে। বাৰু যি কি নহওক, পুনৰ শাস্ত্ৰলৈ ঘূৰি আহোঁ। আকৌ জ্বৰ ভৰতৰ কথা কৈ আছিলোঁ। শীত উষ্ণ একো গম নাপায়, যি দিছে মানুহে তাকে খায়। আৰু শেষত ককায়েকহঁতে আনি বেলেগৰ তাত যোনে কাম কৰোৱাই, যোনে যি দিয়ে তাকে দিব্য অন্নৰ দৰে গ্ৰহণ কৰে, অমৃত বুলি ভাবি গ্ৰহণ কৰে। সেইকাৰণে ককায়েক ভায়েকহঁতে মাতি আনি নিজৰ পথাৰত লগালে। কিন্তু য'ত দ তাতে আকৌ দ কৰে, য'ত আলিবিলাক কাটি দিয়ে, ইত্যাদি কৰি আছে। ইয়ালৈকে গৈছে। বাপ বান্ধৱ আই মাতৃ সমস্ত, আপোনালোকক মই এটা বিশেষ কথা ইয়াৰ মাজতে কৈ লওঁ, কাৰণ আমি অলপ পাছতে আপোনালোকৰ পৰা বিদায় ল'ম। 8:22 হ'ল, যাবৰ হৈ গৈছিলে। গুৰুজনাই সংস্কৃতৰ যিখন ভাগৱত, ইয়াৰ 12টা স্কন্ধ নিজে অনুবাদ সম্পূৰ্ণৰূপে কৰা নাই। তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধত বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এইকেইটা গুৰুজনাই নিজে কৰা। অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰত একোটাকৈ উপদেশ আমি জনকল্যাণৰ কাৰণে তেওঁ দি গৈছিল। এই উপদেশসমূহৰ সংখ্যা ভাগৱতত গুৰুজনাই আমাক দিয়া হৈছে 173টা। 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, আমাৰ দ্বিতীয়খন গ্ৰন্থ কহে গুৰু শংকৰ। প্ৰথমখন আছিল গীতা সিন্ধু, হয়তো আপোনালোকে জানে। গীতাৰ 700 শ্লোক সকলোৱে বুজিব পৰাকৈ মূল অনুবাদ কৰা হৈছিল। প্ৰতিটো শ্লোকৰ এগেইনষ্টত তাৰ ভাঙনি কৰি কাব্যিক ৰূপ দিয়া হৈছে। দুলৰী পদ ছন্দত গোটেইখিনিত আছে, ছবিত। আৰু দ্বিতীয়খন গ্ৰন্থ আছিল কহে গুৰু শংকৰ। তাৰ এটা কপি আমি লৈ আহিছোঁ আপোনালোকৰ নামঘৰৰ কাৰণে। পাঠ আগবঢ়াৰ আগতে আমি অনুৰোধ কৰিম, আপোনালোকৰ কোনোবা এজন আহি
আমাৰ পৰা গ্ৰন্থভাগ আপোনালোকৰ নামঘৰৰ কাৰণে গ্ৰহণ কৰক আৰু কৰি আমাক কৃতাৰ্থ কৰক। তাৰ পাছতে অকণমান আমি আগবাঢ়ি আজি আপোনালোকৰ পৰা বিদায় ল'ম। কৃষ্ণ।